Good morning, my dear class 10 students. Today we shall start with a new chapter, that is chapter 10, light reflection and refraction. So আমি আজি নতুন chapter শিকিম, chapter 10, light reflection and refraction. তা লাইট মানে কি মই আগৰ ক্লাছতো কৈছিলো লাইট মানে পোহৰ হয় নহয় তাছত ৰিফ্লেকশন মানে কি ৰিফ্লেকশন আসামিছত কব প্ৰতিফলন বুলি কয় প্ৰতিফলন আৰু ৰিফ্ৰাকশন মানে প্ৰতিসৰণ বুলি কয় তা আমি ভালকৈ ডিসকাস কৰিম প্ৰথম আমি লাইটৰ বিষয় শিকিম পোহৰৰ বিষয় শিকিম so what is light light is a form of energy which helps us to see object তা প্ৰথম characteristic দিছে যে লাইট এটা পোহৰটো হ'ল এটা এনাৰ্জি এই এনাৰ্জিটো মানে আমাৰ এই বস্তু দেখিবৰ কাৰণে সহায় কৰে গম পাইছা নাই objects মানে কি হ'ব object what do you mean by object that means লক্ষ্য বস্তু বুলি কয় আমি আসামিছত মানে লক্ষ্য বস্তুটো চাব পাৰিব যদি লাইট না থাকে আমি যিকোনো বস্তু আমি দেখি না পাম next when light falls on objects it reflects the light and when reflected light reaches our eyes then we see the object আমি অবজেক্টটো লক্ষ্য বস্তুটো আমি কিতিয়া দেখি পাম যেতিয়া লাইটটো অবজেক্টৰ লগত পৰিব লাইটৰ পোহৰ যেতিয়া পৰিব অবজেক্টত আকৌ অবজেক্টৰ পৰা আকৌ হেতি লাইটটো আকৌ ৰিফ্লেক্ট হৈ আহে লাইটটো আকৌ ঘূৰি আহি যায় এই ঘূৰি আহা লাইট যদি আকৌ আমাৰ চকুত যদি পৰি যায় তেতিয়া হলেহে আমি অবজেক্টটো আমি দেখি পাম বা এই লক্ষ্য বস্তুটো আমি দেখি পাম say for example ইয়াত দিয়া আছে এটো এটা বেটাৰী হয় নহয় তা কি হ'ব প্ৰথমটো হ'ল লাইট এটো বাল্ব হয় ইলেক্ট্ৰিক বাল্ব লাইটটো ইয়াৰ পৰা তাত পৰিছিলে হয় নহয় এই লাইটটো এই সিধা এইখিনি পাল হৈ যোৱা নাই এইটো লাইটটো আকৌ এইখিনি ঘূৰি আহিছে এই ঘূৰি আহা লাইট যদি আমাৰ চকুত যদি পৰি যায় তেনেহলে আমি কি এই বস্তুটো আমি দেখি পাম বেটাৰীটো আমি দেখি পাম আমাৰ ইয়াত লক্ষ্য বস্তুটো হ'ব বেটাৰী হয় নহয় এটো হ'ব কিবা লাইট ৰিফ্লেকশন ইনসিডেন্ট আৰু ইয়াতে ৰিফ্লেক্টেড ইনসিডেন্ট ৰে বুলি কয় বা এটো ৰিফ্লেক্টেড ৰে বুলি কয় তো পিছত আমি পাম বস্তু কেনেকৈ দেখি পায় হেতু বস্তু মই তোমালোকক বুজাইছো এতিয়া তা নেক্সট সোয়া লাইট travels in straight line light to hodai straight line ot jay etu swa hetu light e puhor hodai sidha ke jay beka ke na jay hoy noy next aile the common phenomenon of light are formation of shadows formation of images by mirrors and lens bending of light by a medium twinkling of stars formation of rainbow etc the common phenomenon of light the lightor phenomenon bela lightor process bela ki ase they are the formation of shadows shadow mane sa ba saya bole koy saya tu ba sa tu keneka produce hoy ba form hoy hetu tu lightor eta common phenomenon tasa formation of image by mirror dapunor pora image bela je form hoy image mane protibimbo bela je form hoy আৰু লেন্সৰ পৰা প্ৰতিবিম্ব বিলাক যে ফৰ্ম হয় বা বেন্ডিং অফ লাইট বাই মিডিয়াম এটা মিডিয়ামৰ পৰা এটা মিডিয়াম যদি ঘুমায় এই লাইটৰ এই ষ্ট্ৰেট লাইনটো আকৌ বেন্ড হৈ যায় সিধাকে না যায় সাপোজ এল মিডিয়ামৰ পৰা আকৌ পানী যদি ঘুমাই যায় এই সিধা না যায় আকৌ বেন্ড হৈ যায় হয় নহয় টুইংকলিং অফ ষ্টাৰ্স তাৰছ ফৰ্মেশন অফ ৰেইনবো বা কেনেকুৱা ফৰ্ম হয় all these are the common phenomenon of light. Eta example yat dia ase.
আকো ইয়াত এটা ফটোগ্ৰাফ দিয়া আছে ইয়াত এটা পেৰট আছে ইয়াত হেতু লাইট সোর্স অফ লাইট তো ইয়াতে টর্চ লাইট যদি তাত আমি মারু হয় নহয় পেরট কি হব এই টর্চ লাইটৰ পৰা তাত সিধা যাব তাস আকৌ এই অবজেক্টৰ পৰা পেৰটৰ পৰা আকৌ ৰিফ্লেকশন আহি যাব ঘূৰি আহিব লাইটটো ৰিফ্লেক্টেড ৰেছ আমাৰ চকুত যেতিয়া পাব তেতিয়া আমি এই পেৰটটো আমি দেখি পাম এটো ইয়াত দেখাইছে ক্লিয়াৰলি দেখাইছে যে আমি অবজেক্টটো লক্ষ্য বস্তুটো আমি কেনেকৈ দেখি পাই এটো বস্তু ইয়াত বুজাইছে ইয়াত চোৱা এইটা হ'ব এক্সাম্পল অফ ৰিফ্লেকশনৰ এক্সাম্পল এটা টৰ্চ লাইট মাৰিছে তো সাপোজ গ্লাস প্লেন গ্লাস বা দাপোন মিৰৰ প্লেন মিৰৰ টৰ্চ লাইট ইয়াত মাৰিছে কিন্তু এই পাল হৈ যোৱা নাই এই লাইট আকৌ ঘূৰি গৈছে তেনেকুৱা হয় নহয় আৰু লাইনটো মাজৰ এটো নরমাল লাইন ধৰিব লাগে এইটো এংগলটো হ'ব এংগল অফ ইনসিডেন্ট যোনটো এই পোহৰ এই লাইটটো ইয়াত পৰিছে আৰু এই নরমাল লাইন ইয়াত সাধাৰণত আমি ইয়াতে নরমালি লিখিলে বা আঁকিলে কি হ'ব এইটো এংগল হেতু কোন কাৰণে এংগল অফ ইনসিডেন্ট বুলি কয় আৰু এই ঘূৰি যোৱা লাইটটো ৰিফ্লেক্টেড ৰে আৰু এই নরমালৰ মাজত যিটা মানে কোনটো পাম এই কোন বা এংগলৰ কাৰণে এংগল অফ ৰিফ্লেকশন বুলি কয় ইয়াক কয় এংগল অফ ইনসিডেন্ট আৰু ইয়াক কয় এংগল অফ ৰিফ্লেকশন সো ইকুৱেল এংগলছ অফ ৰিফ্লেকশন ইয়াত দিয়া আছে তে ইয়াত চোৱা ইয়াত গ্লাছত মানে আধা পানী ভৰাই থোৱা আছে আৰু তোমালোকে স্ট্ৰ বা যিকোনো বস্তু স্ট্ৰেট বস্তু ৰাখিলে কি দেখা পাবা প্ৰথম ইয়াৰ পৰা আধা লগতে এল আছে এল মিডিয়াম আছে কো ইয়াৰ পৰা ইয়াতটো পানী আছে হয় না মিডিয়ামটো বেলেগ এল বেলেগ মিডিয়াম ওয়াটাৰটো বেলেগ মিডিয়াম তা এল লকে ঠিকই আছে সিধা গৈ আছে এটো স্ট্ৰটো হয় না বা পাইপটো তাছত যেতিয়া এই পানীত পাইছে এই বস্তুটো বেন কৰা নিচিনা আমি দেখি পাইছে না স্ট্ৰেট যোৱা নাই নয়টো বেন হৈ গ'ল কাৰণ মিডিয়ামটো বেলেগ ইয়াতে প্ৰথমটো হ'ল ওপৰটো হ'ল এল মিডিয়াম তলটো হ'ল ওয়াটাৰ মিডিয়াম ঠিক তেনেকুৱা হৈখিনি ব্লু স্ট্ৰ তো সিধা দেখিব লাগিছিল কিন্তু আমি সিধা দেখা নাই ওপৰটো এল মিডিয়াম আৰু তলটো এটো বেকা হৈ গ'ল বেন্ডিং হৈ গ'ল তলটো পানী আছে ওপৰটো ৰেয়াৰ মিডিয়াম ৰেয়াৰ আছিল আৰু ইয়াতে ঠিক মিডিয়াম ইয়াতেটো থিকনেসটো বেছি আছে কাৰণে বেন হৈ গ'ল ঠিক তেনেদৰে এক্সাম্পল এটো ৰেইনবো তাৰপিছত আকৌ প্ৰিজমত এটো ৰেইনবো কেনেকা ফৰ্ম হৈছে মানে 7 কালাৰ্স হোৱাইট লাইটটো কেনেকা ফৰ্ম হৈছে এইগিটা মানে সব ৰিফ্লেকশন আৰু ৰিফ্ৰেকশনৰ ফেনোমেননৰ কাৰণে হৈছে তা নেক্সট আমি শিকিম ৰিফ্লেকশন অফ লাইট ৰিফ্লেকশন অফ লাইট মানে কি When light falls on a highly polished surface like a mirror, most of the light is sent back to the same medium. This process is called reflection of light. The reflection of light means কি? Say for example, এটা plain mirror, হয় নহয়? এটা ইয়াত এটা পোহৰ পৰিছে। এই পোহৰটো কিনে পাল হৈ নাই যায় কাৰণ back side of the mirror it is painted. এই মিৰৰৰ বা দাপনৰ বেক সাইডটো কালাৰ দিয়া আছে কাৰণে এই লাইটটো ডাইৰেক্টলি পাল হৈ নাই যায়। এই লাইটটো আকৌ কিনে ঘূৰি যাব। হয় নহয় এই ঘূৰি যোৱা লাইটটো কাৰণে ৰিফ্লেকশন অফ লাইট বুলি কয় এটো হ'ব ইনসিডেন্ট ৰে এটো হ'ব ৰিফ্লেক্টেড ৰে তাক কয় ৰিফ্লেকশন অফ লাইট বুলি কয় ঘূৰি যোৱা লাইটটো ৰিফ্লেকশন অফ লাইট বুলি কয় তা লছ অফ ৰিফ্লেকশন অফ লাইট তা ৰিফ্লেকশন অফ লাইটৰ লছ বিলাক কি আছে তাৰ নিয়ম বিলাক কি তাৰ ৰুলছ বিলাক কি আছে the angle of incident is equal to angle of reflection mo othoni slide to মই দেখাইছিলো angle of incident আৰু angle of reflection to কি আছে সো ইয়াত হেতু এটা angle of incident হেতু হয় হেতু আকৌ ইয়াত angle of reflection মানে কি এই লাইট যেতিয়া ইয়াত পৰিব দাপোনত আৰু ঘূৰি যাব হয় নহয় এই ইয়াত গ্লাছত পৰা লাইটটো কাৰণে ইনসিডেন্ট ৰে বুলি কয় আৰু এই গ্লাছৰ পৰা আকৌ ঘূৰি যোৱা লাইটৰ কাৰণে ৰিফ্লেক্টেড ৰে বুলি কয় আৰু মাজৰ লাইনটো হয় হেতু এটা নরমাল লাইন হয় নহয় এই নরমাল লাইন আৰু এই ইনসিডেন্ট ৰে তাৰ মাজত থকা
কোনটো কাৰণে এংগল অফ ইনসিডেন্ট বুলি কয় আকৌ এইটো ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল লাইনৰ মাজত থকা এংগলটো কাৰণে এংগল অফ ৰিফ্লেকশ্যন বুলি কয় গতিকে এতিয়া ইয়াত কৈছে যে হেতু এংগল অফ ইনসিডেন্ট আৰু এংগল অফ ৰিফ্লেকশ্যন ইয়াত থকা এংগলটো সেম বুলি কৈছে that means angle of incident is equal to angle of reflection. Next, the incident ray, the reflected ray and the normal to the mirror at the point of incident all lie in the same plane. Tai yatswa incident ray hetu hoy na hoy and reflected ray hetu hoy and the normal to the mirror hetu normal to the mirror line they all lie in the same eketa plane ote ase etu gone a second point to yat bujaise. Next, image formed by a plane mirror. Ta plane mirror image to kenekwa form hoy image formed by a plane mirror plane dapun a image to kenekwa form hoy image mane protibimbo to kenekwa form hoy the image is erect image to mane ki protibimbo to hodai sidha hoy erect আমি যদি গ্লাসৰ প্লেন মিৰৰত আমি থিয় হলে এই আমি যেটা ইমেজত আমি দেখি পাম হেতু ইৰেখে হ'ব সিধাই হ'ব হয় নহয় the image is same size as the object তুমি যিমান ডাঙৰ তোমাৰ এই ড্ৰেছিং গ্লাছত দেখিবা ইমানে ডাঙৰ হ'ব মানে অবজেক্টটো যিমানে ডাঙৰ ইমেজও ইমানে ডাঙৰ হ'ব সমান হ'ব মানে ইকুৱেল হ'ব The image is at the same distance from the mirror as the object in front of it. Ita tumi glassor mirror agot jiman dur thio hoise e image o iman dure backside thio hobo bostuto. Tumi jiman dure mane e dapunor pora tar agot thio hobo emane juntu image juntu protibimbo hetu emane durot thakibo same hobo mate distance to image distance object distance it will be equal. The image is virtual, cannot be obtained on a screen. Juntu plane mirror lot image form hobo hetu virtual hobo and cannot be obtained on a screen. Hetu screen not obtain koribo nuare hetu image to. The image is laterally inverted. Image is laterally inverted mane ki hetu ulta hoy bostuto. Ami jodi yate thio hoy glassor homukho jodi ami thio hoy ama right hand side to গ্লাছত দেখিব লেফট হ্যান্ড সাইড নিচিনা উল্টা হ'ব এই হাতটো চোৱা হাতটো ইয়াতে ফিংগাৰ হেতু হয় নহয় কিন্তু আকৌ এইখিনি ৰাইট হ'লে এইখিনি চালে লেফটৰ নিচিনা দেখিব উল্টা নিচিনা হয় বস্তুটো আখৰ লিখিলেও তোমালোকে তাত উল্টা হ'বা হয় নহয় যদি তাত তোমালোকে লিখিলে অৰেঞ্জ O R A N G অৰেঞ্জ লিখিলে তাত মানে O পৰা ষ্টাৰ্ট নহয় ই পৰাহে ষ্টাৰ্ট হ'ব তাতে মানে এটো হ'ব laterally inverted. So thank you so much. আজি মই ইমানত হেক কৰিলো আৰু আছে আমি ডিসকাস কৰিবলো এইটা আকৌ আহা কালি ক্লাছত আকৌ যাম. So thank you so much for your kind attention and have a blessed day.